ৰঞ্জন, তুমি মোৰ জীৱনৰ একমাত্ৰ ছোৱালী, যাৰ লগত মই চব কথা শ্বেয়াৰ কৰিব পাৰোঁ। সুখ দুখ সকলোবোৰ। খং অভিমান কৰিলেও আঁতৰি যোৱাৰ একো ভয় নাথাকে। আৰু মই তোমাক সদায় নিজৰ কৰি ৰাখিব বিচাৰোঁ। ঐ বুৰ্বক, মই কি বেলেগৰ নেকি? মইচোন তোমাৰ লগতে আছো। আৰে তুমি বুজি কিয় পোৱা নাই? আৰু কেনেকে বুজাম তোমাক মই যে ভাল পাওঁ? সদায় পুৱা ৬টা বজাত যদি খিৰিকীৰ ওচৰত ৰখি থাকো, কেতিয়াবা ঠাণ্ডাত কঁপি যাওঁ। কিয় জানা? এবাৰ তোমাক চাবৰ বাবে। কিন্তু তোমাক কেতিয়াও দেখা নাপাওঁ। দেখাবা এই বুঢ়াক সদায় দিগন্তই কৈ থাকে যে খিৰিকী বন্ধ কৰ, খিৰিকী বন্ধ কৰ। তোমাৰ অফিচৰ বাহিৰত বাছ ষ্টপত সদায় ৰৈ থাকো। তুমি ক'ত আছা, কি কৰিছা, এইবোৰ ভাবি আমি মাথাটো পগলা হৈ গৈছে। তোমাৰ কি এবাৰো ফিল হোৱা নাই? আপোনালোক কি চাই আছে? নিজৰ কামত লাগক না। অগ্নি, অগ্নি, হাৰে কি হ'ল? মাজে মাজে তুমি ক'ত হেৰাই যোৱা? আৰু কথাটো নকলা যে? মানে মই তোমাক ভাল পাওঁ আৰু মই তোমাক লাইফ পাৰ্টনাৰ হিচাপে বিচাৰোঁ। হা?